নমস্কাৰ, আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ। গোবিন্দপুৰ ৰিজাৰ্ভত মোৰ দেউতা প্ৰাক্তন সৈনিক আছিল, স্বৰ্গীয় বাণীকান্ত গাঁৱন। তেওঁৰ পদবীটো আছিল লেন্স নায়ক CMP অৰ্থাৎ চেণ্ট্ৰেল মিলিটাৰী পুলিচ। তেওঁ সেই সময়তে সামৰিক বাহিনীত অংশগ্ৰহণ কৰিল। সেই পদ্ধতিটো নাজানো, কিন্তু এইটো কথাই জানো বাবা সৈনিক আছিল। 1962 চনত যেতিয়া চীনা যুদ্ধ হয়, তেতিয়া বাবাই সেই চীনা যুদ্ধৰ সময়তে হাত এখন ভাগিল। তেওঁ ডিচেবিলিটি পেঞ্চন এটাও পাইছিল, আৰু তেওঁৰ যিটো পেঞ্চন আছে সেইটোতো পাইছিলে, আৰু ডিচেবিলিটি পেঞ্চন এটা পাইছিল। আৰু চীনা যুদ্ধত যিসকল লোক আহত বা যিসকল লোক নিহত হৈছিল, প্ৰতি জিলাতে তেওঁলোকক প্ৰাক্তন সৈনিকক মাতি দিছিল, আৰু সেই ব্যৱস্থাটো চৰকাৰে কৰিছিল। ভাৰত চৰকাৰৰ নিৰ্দেশত অসম চৰকাৰে আমাৰ বৰপেটা জিলাৰখিনি গোবিন্দপুৰ ৰিজাৰ্ভত দিছিল। আমাৰ সেই সূত্ৰে আমাৰ বাবায়ো পায় গোবিন্দপুৰ ৰিজাৰ্ভত। তাতে গোবিন্দপুৰ ৰিজাৰ্ভত 62 চনত যুদ্ধৰ পিছত 63-64 মানত দিছিল। সেই 63-64 মানত বাবা তাৰ লগত জড়িত আছিল। বাবা ৰিটায়াৰ হয় 64 চনত। যেতিয়ালৈকে চাকৰি আছিল তেতিয়ালৈকে তেওঁৰ সেই ৰিজাৰ্ভ অঞ্চলত অফিচিয়েলি যোগাযোগ আছিল। যেতিয়া 64 চনত ৰিটায়াৰ হয়, 64 চনত ৰিটায়াৰ হোৱাৰ পিছত তেওঁ ব্যক্তিগতভাৱে যাব লগাত পৰিল সেই অঞ্চলত, আৰু গৈছিল। তেতিয়াতো গাড়ী মটৰৰ ব্যৱস্থা নাছিল, কিছুমান অঞ্চল নৌকাৰে গৈছিল আৰু কিছুমান চাইকেলেৰে গৈছিল। বাবাই তালৈ চাইকেলেৰে অহা যোৱা কৰিছিল। তাত খেতি বাতি কৰিম বুলি মহৰ খুঁটি আছিল। মহ খুঁটিত আমাৰ বৰপেটাৰে আছিল কিছুমান মানুহৰ, মই নামবিলাক নাজানো। মহ খুঁটিৰ মানুহখিনি আৰু আমাৰ বাবা এনেকৈ লগ হৈ কিছুমান একেলগে যায়। আজি যদি 4জন যায়, সেই 4জনে ঘূৰি আহিলে আৰু বেলেগ 4জনে যায়। তেওঁলোকৰ দলবদ্ধ কাম আছিল। তাৰপিছত পিছৰ পৰ্যায়লৈ লাহে লাহে কি হ'ল, শাসন ব্যৱস্থাটো অলপ বেলেগ হৈ আহিল। 1977 চনত আমাৰ বাবাৰ 62 চনত চীনা যুদ্ধত আঘাত হ'ল, আৰু 63-64 মানত মাতি দিলে। 66 চনত বাবাই অৱসৰ পালে। তেতিয়া অৱসৰৰ পাছত অহাটো থাকিল, আৰু 77 চনত যেতিয়া ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি হয়, তেখেত ৰাষ্ট্ৰপতি হোৱাৰ পিছত অবিভক্ত কামৰূপ জিলাৰ আমি অংশীদাৰী আছিলোঁ। বৰপেটা জিলাখন, বৰপেটা জিলাত সেই সময়ৰ পৰাই মিয়াৰ অগ্ৰাসনটো আগবাঢ়ি আহিল। তেতিয়া ৰাষ্ট্ৰপতি আছিল 77 চনত ফখৰুদ্দিন আলি আহমেদ। তাৰ পিছৰ পৰা তেওঁলোকৰ অগ্ৰাসনটো বাঢ়িল। সামৰিক বাহিনীত যেতিয়া নায়কটো ৰাষ্ট্ৰপতিজন ফখৰুদ্দিন আলি আহমেদ হ'ব, তেওঁ বৰপেটাৰ বুলি জন্মসূত্ৰে কিছুমানে কয়, তেতিয়া বৰপেটাত তেওঁ ডেফিনেটলি মানুহখিনিক চাব, সেই সম্প্ৰদায়ৰ মানুহখিনি। তেওঁ মিয়া মানুহখিনিক যিখিনি আছিল আলৈ আথানি, তেওঁলোকক তাতে বহুৱাই দিলে। আমাৰ যাব নোৱাৰা হৈ পৰিলোঁ। তাৰপিছত যেতিয়া 78 চনত আহিল, 78 চনত লাহে লাহে বিদেশী বহিষ্কাৰ আন্দোলন আহিল। তেতিয়া 78 চনত বাবাই চাইকেলেদি গ'ল। তেতিয়া চাইকেলেদি তেওঁলোকে দলবদ্ধভাৱে বাবাক মাৰিলে, চাইকেলখন ৰাখি থ'লে 78 চনত। সেই তাৰে মিয়াই। তাৰপিছত আমাৰ বৰপেটা অঞ্চলত সাংসদ কেইজন মিয়া হ'ল। সাংসদ যেতিয়া মিয়া হ'ল, বাবাই মাটি ক'ৰ পৰা পাব? বাবাই অৱসৰপ্ৰাপ্ত সৈনিকহে। সাংসদে সেই অঞ্চলত নিগাজিকৈ বস কৰাই ল'লে সেই মানুহখিনিক, সেই অঞ্চলৰ মিয়াখিনিক নোৱাৰিলে, আৰু বাবাহঁতে নোৱাৰিলে। 79 চনত তাৰমানে বিদেশী বহিষ্কাৰ আন্দোলনৰ পিছত বাবাৰ সেই অঞ্চলত যোৱাটো সম্ভৱ হৈ নুঠিল। কাৰণ এবাৰ মাৰ খালে, আৰু আমাৰ ঘৰত ল'ৰা নাই, বাবাক নিব পৰা আমাৰ কেপাচিটিও নাই। আমি 5জনী ছোৱালী, তেতিয়া আমি সৰু। বাবা ৰিটায়াৰ হ'ল 66 চনত। 66 চনৰ পিছত আমাৰ জন্ম। 77 চনত ৰাষ্ট্ৰপতি আহিলে ফখৰুদ্দিন আলি আহমেদ। তাৰপিছত আৰু নোৱাৰে, আৰু তাৰপিছততো আৰু বাবাই নোৱাৰে। এজন ৰাষ্ট্ৰপতিৰ লগততো আৰু বাবাই যুদ্ধ কৰিব নোৱাৰে, সেইটো এটা কথা। আমাৰ মাটিখিনি লাহে লাহে অগ্ৰাসন বাঢ়িল। আমাৰ মাটিখিনিও দখল হ'ল। বাবাই অলপ বেছি পৰিমাণৰ মাটি পাইছিল। প্ৰত্যেক সৈনিককে 6 বিঘা দিছিল, কিন্তু বাবা ডিচেবিলিটি আছিল কাৰণে বাবাৰ 10 বিঘা আছিল। বাবাৰ 4 বিঘা মাটি বেছিকৈ পাইছিল। এতিয়া সেই 10 বিঘা মাটিৰ এৰিয়া ক'ত আমি নাজানো, সীমা নাজানো, কাৰণ আমিতো যাবই নোৱাৰিলোঁ। 77 চনৰ পৰা বাবাৰে যা বন্ধ। 78 চনত বাবাক তাৰে মানুহখিনি বাবাক মাৰিলে। 79 চনত বিদেশী আন্দোলনৰ সময়ত সকলোৱে জানে, বৰপেটাত মিয়াবিলাকৰ অত্যাচাৰ সকলোৱে জানে। তাৰপিছত 79 চনৰ পৰা বাবাৰে যোৱা বন্ধ। আমিতো তেতিয়া সৰু। আমি 66 চনৰ পিছত জন্ম হোৱা মানুহ। গতিকে 79 চনত আমাৰ বয়সটো আপোনালোকে ভাবি চাওক। এতিয়া আপোনালোকৰ ND24 এই বৃহৎ প্ৰচেষ্টাটো হাতত লৈছে, প্ৰাক্তন সৈনিকক সন্মান জনাই, আৰু এইখন চৰকাৰে গুৰুত্ব দিয়ক। অন্ততঃ আমাৰ ভুক্তভোগী পৰিয়ালখিনিক নহয়, সেই সময়ৰ 62 চনত সময়খিনিত যিসকল প্ৰাক্তন সৈনিকে দেশখন বচালে, দেশ বচোৱা সৈনিকসকলক আপোনালোকে শ্ৰদ্ধা কৰক, আৰু তেওঁলোকৰ প্ৰাপ্ত পুৰস্কাৰবিলাক আপোনালোকে ঘূৰাই দিয়ক। এইবিলাক তেওঁলোকৰ পুৰস্কাৰ, ক'ৰবাৰ পৰা অনুদান পাইছে, তেওঁলোকক সোণৰ মেডেল নালাগে নহয়, তেওঁলোকে কামৰ পুৰস্কাৰ পাইছে। এইবিলাক আপোনালোকে ঘূৰাই দিয়ক। চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ, ND24 লোৱা প্ৰচেষ্টা আপোনালোকে গুৰুত্ব সহকাৰে লওক।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।